সফল পিতৃৰ কাহিনী। পদপথত অস্থায়ী চাহৰ দোকান দি সফল কৰি তুলিছে দুজন সন্তানক। বৰপুত্ৰ যদি আমেৰিকান নৌসেনাৰ বাবে নিৰ্বাচিত, সৰু পুত্ৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক। আশ্চৰ্যকৰ কথা, দুই উচ্চ শিক্ষিত ল'ৰাই এতিয়াও চাকৰিৰ পৰা ছুটীত গৈ পিতৃৰ পদপথৰ দোকানত ব্যস্ত হৈ পৰে চাহ বিলোৱা বা কাপ প্লেট ধোৱাত। এক ব্যতিক্ৰমী কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাকো। আচল পৰিক্ৰমাটো হ'ল কি, আপোনাৰ মোৰ 2021 চনৰ ছেপ্টেম্বৰত মোৰ ডিগ্ৰী ক্লিয়াৰ হয়। ডিগ্ৰী ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ 2021 সেই সময়ত মামাই প্ৰথম মানে আমাৰ CM ছাৰে প্ৰথম আপোনাৰ এডভাৰটাইজ দিছিল 6662 আছাম পুলিচ ABUB। তাৰপিছত মই তাত এপ্লাই কৰিলোঁ। এপ্লাই কৰাৰ পিছত সেইটো মোৰ 1 লাখ চাকৰি প্ৰথম এডভাৰটাইজ আছিল। মই তাত AB কনষ্টেবলত চিলেকশ্যন হ'লোঁ। তাৰপিছত মই আপোনাৰ ইয়াত লিগিৰিপুখুৰীত প্ৰায় 5 মাহ প্ৰায় ট্ৰেইনিং কৰিলোঁ। কিন্তু মই তাত অহাৰ আগতে এইটো আমাৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক মই আপোনাৰ যিটো আমাৰ লিখিত পৰীক্ষা মই দি আহিছিলোঁ। ইয়াৰ পৰাই তাৰপিছত মই যেতিয়া মোৰ নাম আহিল, মই লিগিৰিপুখুৰীৰ পৰাই মই আপোনাৰ যিটো আপোনাৰ ফিজিকেল হয় আৰু যিটো ভাইভা মই ইয়াৰ পৰাই গৈ ক্লিয়াৰ কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ অসম আৰক্ষী যিটো আমাৰ লিগিৰিপুখুৰীৰ অধিনায়ক মহোদয় তথা আমাৰ DSP ছাৰ ভৰত গগৈ, এতিয়া তেখেতে আমাৰ 4th কামাণ্ডৰ, এতিয়া তেখেতে DSP ছাৰ, তেখেতে যথেষ্টখিনি সহায় কৰিছিল আৰু আজি গৈ এইটো পৰ্যায়ত আছোঁ। দেউতাৰ বিষয়ে অকণমান শুনো। দেউতাৰ যিহেতু আমি কওঁ দেউতাৰ যি ব্যৱসায়টোৰ বিষয়ে শুনো, দেউতাই কি কৰে বা কেনেকৈ আহি পেলাই এই পৰ্যায়লৈ আগবঢ়াই যায়? আচ্ছা, ঠিক আছে। দেউতাই কেৱল আমাক এটা কথাই কৈছিল, যেতিয়া দেউতা আমাৰ অভাৱ দেখাৰ পিছত দেউতা মই কওঁ আৰু ঘৰত মাক বা দেউতা, আমি কিবা ইণ্ডাষ্ট্ৰি কিবা গুচি যাওঁ নেকি, কাম কৰোঁ নেকি, দেউতা যাওঁ নেকি? কিন্তু দেউতা নালাগে, তহঁতৰ পঢ়া কাম তহঁত পঢ়া। এতিয়া দেউতাই কি কৰে? দেউতাই চাহৰ দোকান দিয়ে মোৰ, এতিয়া বৰ্তমানে দি আছে। স্থায়ী দোকান নে? স্থায়ী নহয়, অস্থায়ী দোকান। দেউতাই বজাৰে মোৰ দোকান দিয়ে। আপোনাৰ ৰবিবাৰ আৰু বৃহস্পতিবাৰ পাটা চাহ উচিত বজাৰ হয় আৰু সোমবাৰ আৰু শুকুৰবাৰ টিহু বজাৰ, এনেকৈ ঘৰখন চলাই আছে। ঘৰৰ ল'ৰা কেইজন আপোনালোকৰ? আমাৰ দাদা আৰু মই। দাদাই কি কৰে? দাদাই বৰ্তমান আপোনাৰ মাৰ্চৰ 10 তাৰিখ যাব। দাদাই আপোনাৰ আমেৰিকান নেভিত যাব। আমেৰিকান নেভি। দুইজন ল'ৰাই চাকৰি এতিয়া? নিশ্চয়। এতিয়া আমি শুনিবলৈ পাইছোঁ যে এতিয়াও ছুটীত কেতিয়াবা গ'লে দেউতাক চাহৰ দোকানত সহায় কৰি দিয়ে। কি সহায় কৰা হয়? চাহৰ দোকানত সহায় কৰি দিয়া মানে পানী নিব যাওঁ, কান্ধতকৈ পানী লৈ আহোঁ, নদীত যাওঁ, টিউবৱেল যাওঁ, পানী আনি যাওঁ। তাৰপিছত আপোনাৰ বজাৰত দেউতাৰ আমাৰ পিঠা চাহ এইবিলাক বিক্ৰী কৰি এইবিলাক মানুহক দিওঁ আৰু এনেকৈ আৰু। বাচন বৰ্তন লাগে? নিশ্চয় লাগে, নিশ্চয়। চাকৰিৰ পৰা ছুটীত যোৱাৰ পাছত? চাকৰিৰ পৰা ছুটীত যোৱাৰ পিছতো মই লাগি দিওঁ আৰু। দেউতাৰ দোকানখন এতিয়া থাকিব নে বন্ধ হৈ যাব? নাই, দেউতাৰ দোকান থাকিব। তেওঁ বন্ধ নকৰে? নাই, নকৰে। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।